আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী। আজিৰ এই পবিত্ৰ দিনটোত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ আৰু আমাৰ সকলোৰে বাবে আদৰৰ সন্মানৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভাৰতৰ স্বাধীনতা আন্দোলনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে আগবঢ়োৱা অতুলনীয় ভূমিকাৰ কথা আজি আমি সকলোৱে গভীৰ কৃতজ্ঞতাৰে সৈতে স্মৰণ কৰিছোঁ। নেতাজীৰ আদৰ্শই নতুন প্ৰজন্মক সদায়ে প্ৰেৰণা দি থৈ যাওক। ভাৰতবৰ্ষক বিশ্বগুৰুৰূপে প্ৰতিষ্ঠা কৰাৰ যি এক নতুন স্বপ্ন বাস্তৱত ৰূপায়িত হোৱাৰ এক নতুন কৰ্মযজ্ঞ আৰম্ভ হৈছে, তাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱন আদৰ্শই আমাক প্ৰেৰণা যোগাই যাওক, তাকেই মই কামনা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি ইয়াত এক বিশেষ উদ্দেশ্যত সমবেত হৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা দৰিদ্ৰ লোকসকলৰ উত্থানৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। আমি তেখেতে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে বিভিন্ন সভাত আমি আলাপ আলোচনা কৰোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে গ্ৰহণ কৰা প্ৰত্যেকটো আঁচনিৰ মূল লক্ষ্য হৈছে অন্ত্যোদয়। ভাৰতীয় জনতা পাৰ্টীত আমি বিশ্বাস কৰোঁ যে আমাৰ ৰাজ্য চৰকাৰ হওক, কেন্দ্ৰীয় চৰকাৰ হওক, আমাৰ এই চৰকাৰৰ মূল কাৰ্যসূচীয়ে হ'ল লক্ষ্য অন্ত্যোদয়, পণ অন্ত্যোদয়, পথ অন্ত্যোদয়। অন্ত্যোদয় মানে হ'ল সমাজৰ শেষৰ গৰাকী ব্যক্তিৰ জীৱনলৈ সূৰুজৰ পোহৰ কঢ়িয়াই অনা। সমাজৰ শেষৰজন ব্যক্তিয়ে নিজক যেন সমাজৰ শেষৰ ব্যক্তি বুলি অনুভৱ নকৰে, নিজক যেন সমাজৰ প্ৰথম গৰাকী ব্যক্তি হিচাপে অনুভৱ কৰে, তাৰ বাবে আমাৰ চৰকাৰখনে অন্ত্যোদয়ৰ লক্ষ্যৰে কাম কৰে। আমিও আজিও মনত পেলাওঁ, কোভিডৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি ধৰণে বিনামূলীয়া চাউলৰ জৰিয়তে এক অত্যন্ত আমাৰ সমাজৰ বাবে সংকটৰ সময়ত আমাৰ মাজত সাৰথি হিচাপে থিয় দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোভিডৰ সময়ত ভাৰতৰ 100 কোটি লোকক বিনামূলীয়াকৈ চাউল যোগান ধৰি সেই ভয়াৱহ পৰিস্থিতিত আমাক পৰিৱেশ আৰু পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাহস যোগাইছিল। কোভিডৰ সময়ত ভেকচিন প্ৰদান কৰি আমাৰ সমাজৰ পৰা কোভিডক আঁতৰাই তেখেতে পুনৰ অৰ্থনীতিটোক বচাই তুলিবলৈ সক্ষম হৈছিল। কোভিডৰ সময়ত মই অসমৰ স্বাস্থ্যমন্ত্ৰী আছিলোঁ। সেই সময়ত অসমৰ বিভিন্ন হস্পিটাল, বিভিন্ন চিকিৎসালয়ত মই গৈছিলোঁ আৰু মোক বহুত মানুহে সেই সময়ত সাক্ষাৎ কৰোঁতে কৈছিলে যে আমি বিনামূলীয়া চাউল মোদী ডাঙৰীয়াই দিছে, কিন্তু আমি বিনামূলীয়া চাউল পোৱা নাই। তেতিয়া মই খবৰ কৰোঁতে গম পাইছিলোঁ যে আমাৰ বহুত মানুহৰ ঘৰত ৰেচন কাৰ্ড নাছিলে কাৰণে সেই সময়ত আমি এই বিনামূলীয়া চাউলৰ পৰা বঞ্চিত হৈছিলোঁ। মই মনতে ভাবিছিলোঁ যে আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা নিম্ন মধ্যবিত্ত সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ ঘৰতে যাতে এখন ৰেচন কাৰ্ড থাকে, সেই কৰ্মযজ্ঞ আমি কেতিয়াবা গ্ৰহণ কৰিব লাগিব। যোৰহাট সমষ্টিত 1,77,651টা পৰিয়াল আছিল, যি পৰিয়ালে আজিলৈকে আমাৰ
ৰেচন কাৰ্ডৰ জৰিয়তে তেখেতসকলে বিনামূলীয়া চাউল পাই আছিল কিন্তু ইয়াৰ মাজতো 34,489টা এনে পৰিয়াল আছিল যে যিসকলৰ হাতত ৰেচন কাৰ্ড নাছিলে আজি আমি প্ৰত্যেকটো পৰিয়ালকে ৰেচন কাৰ্ড হাতত তুলি দিব খুজিছো আৰু তাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাতত লোৱা প্ৰত্যেকটো আঁচনিৰ যাতে সুবিধা পাব পাৰে তাৰ বাবে আমি এক নতুন পথ প্ৰশস্ত কৰি দিব বিচাৰিছো আজি আমাৰ যোৱা 16 জানুৱাৰীৰ পৰা আমি অসমত নতুনকৈ 42 লাখ লোকক আৰু 10 লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড তুলি দিয়াৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছিলো সেই ক্ৰম অনুসৰি আজি আমি যোৰহাট নৱগঠিত যোৰহাট বিধানসভা সমষ্টিৰ বাবে আমি ৰেচন কাৰ্ড বিতৰণ কৰাৰ ব্যৱস্থা কৰিম মোক জিলা আয়ুক্তই জনোৱা মতে যোৰহাটৰ 19টা ৱাৰ্ডৰ ৰেচন কাৰ্ড এই সভাতে আমি বিতৰণ কৰিম আৰু বাকি ৰেচন কাৰ্ড খেনিও আমি পঞ্চায়তসমূহত বিতৰণ কৰিম মোৰ ৰাইজক এটা বিশেষ অনুৰোধ এই মাহৰ যি চাউল আছে এই মাহৰ চাউল অৰ্থাৎ যোৰহাট সমষ্টিত আজি আমি 6,328খন নতুন ৰেচন কাৰ্ড দিম যোৰহাট জিলাত 34,459খন নতুন ৰেচন কাৰ্ড দিম এই গোটেইখিনি ৰাইজৰ কাৰণে এই মাহৰ চাউল ইতিমধ্যে ৰেচনৰ দোকানত আহি পৰিছে যদি 31 তাৰিখৰ আগতে আপোনালোকে চাউলখিনি নলয় তেতিয়াহলে এইবাৰৰ চাউলখিনি আপোনালোকৰ বাদ পৰি যাব কাৰণ চৰকাৰে মাহৰ চাউল মাহত শেষ কৰিব লাগে অহা মাহলৈকে আপোনালোকে চাউলটো নাপাবগৈ সেই কাৰণে আজিৰ সভাত যি 6,328খন আমি নতুন ৰেচন কাৰ্ড দিম 23,000 পৰিয়াল যি উপকৃত হ'ব তেখেতসকলক মই অনুৰোধ কৰিম আপোনালোকে যাতে আজি আৰু কালিৰ ভিতৰত ৰেচন কাৰ্ডখিনি লৈ লগে লগে ৰেচনৰ দোকানলৈকে গৈ আপোনালোকৰ নামত অহা ৰেচনখিনি আপোনালোকে যেন সংগ্ৰহ কৰি লয় শ্ৰদ্ধাৰ ৰাইজ ৰেচন কাৰ্ড পালে আমি কি পাওঁ হিতেন গোস্বামী ডাঙৰীয়াই তাৰ ওপৰত আপোনালোকৰ আগত কিছু প্ৰকাশ ঢালিবলৈ চেষ্টা কৰিছে মই আপোনালোকক আকৌ অলপ ভাল কৰি বুজাই দিব খুজিছো আমাৰ ৰেচন কাৰ্ড পোৱা পৰিয়ালসকল দুটা ভাগত বিভক্ত এটা হল অন্তোদয় অন্ন যোজনা আৰু আনটো হল অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল যাৰ হাতত অন্তোদয় অন্ন যোজনাৰ কাৰ্ড থাকিব তেওঁলোকে 35 কেজি চাউল পাব আৰু যিসকলে অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল হ'ব তেওঁলোকৰ প্ৰতি গৰাকী সদস্যই 5 কেজিকৈ চাউল পাব তাৰ মানে ঘৰত যদি 4জন পৰিয়াল থাকে 20 কেজি চাউল পাব 5জন যদি পৰিয়াল থাকে 25 কেজি চাউল পাব ৰেচন কাৰ্ডত যিমান পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে হিমান 5 কেজিকৈ চাউল আপোনালোকে ৰেচনৰ দোকানৰ পৰা পাব যদি 5 কেজি চাউল 5জন পৰিয়ালৰ নাম আছে সৰু বাচ্চা হলেও আপোনালোকে 5 কেজি চাউল পাব তাৰ মানে 5 × 5 25 কেজি 6জনৰ নাম আছে যদি 30 কেজি 2জনৰ নাম আছে যদি 10 কেজি গটিকে কালি যেতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ দোকানত যাব 4.5 কেজি দিলে আপোনালোকে নলব 2জন যদি মানুহ আছে হিসাব কৰি 10 কেজি লব 4জন যদি মানুহ আছে 4 পূৰণ 20 কেজি আপোনালোকে লব আমাৰ মাজে মাজে যোৰহাটৰ ফালে কিমান হয় নাজানো কিন্তু অসমৰ কিছুমান জিলাত অলপ ৰেচনৰ দোকানীসকলে পিঠাগুৰি যেনেকে পিঠাখনৰ অলপ কাটি কাটি থৈ দিয়ে তেনেকে অলপ অলপ কাটি কাটি থৈ দিয়ে এতিয়া মই চেষ্টা কৰি আছো তেওঁলোকৰ লগতো মই মিটিং পাতি কৰি আছো যে আপোনালোকে পিঠাগুৰিখন অলপ কাটি থোৱা ব্যৱস্থাটো নলব
খালে পুৰা পিঠা খাওক, পুৰা এক টুকুৰ খাই কি লাভ হ'ব? এক টুকুৰ খাইতো কোনো লাভ নাই। সেইকাৰণে আপোনালোকক আমি পেপাৰত এডভাৰটাইজ দি থাকো যে এজন মানুহে কিমান ৰেচন কাৰ্ড পাব লাগে, কিমান ৰেচন পাব লাগে, আপোনালোকে সিমানেই ৰেচন ল'ব। আৰু যদি ৰেচনত কম দিয়ে তাত ফোন নম্বৰ এটা লিখা আছে, সেই ফোন নম্বৰত আপোনালোকে এটা অভিযোগ দিব, দিলে আমি বাকি ব্যৱস্থাখিনি হাতত ল'বৰ বাবে চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।